আমি জানো পশ্চিমীয়া দেশসমূহ ধনী দেশ। ইয়াৰ কাৰণ আছিল যে তেওঁলোকে বেলেগ বেলেগ দেশৰ পৰা ধন টকা পইচা কাঢ়ি লৈ গৈছিল আৰু দ্বিতীয়টো কাৰণ আছিল ঔদ্যোগিক ক্ৰান্তি বা যাক আমি ইতিহাসৰ পাতত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন বুলিও পাওঁ। এই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ পিছতেই নতুন নতুন প্ৰডাক্টছ বজাৰত উপলব্ধ হ'ল আৰু বহুতো নতুন নতুন ফেক্টৰী আৰম্ভ হ'ল আৰু সেইসমূহৰ কাৰণেই পৃথিৱীত আৰম্ভ হ'ল গ্ল'বেল ৱাৰ্মিঙৰ। ফেক্টৰীসমূহৰ পৰা ধোঁৱা অধিক পৰিমাণে নিৰ্গত হ'বলৈ ধৰিলে, গাড়ী মটৰ চাইকেল সকলো ঠাইতে উপলব্ধ হ'ল। সকলোবিলাক যান বাহন চলে ইন্ধনত। সেই ইন্ধন পুৰি নিৰ্গত হোৱা ধোঁৱাৰ বাবে পৃথিৱীত উত্তাপৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিলে। আৰু আজিৰ সময়ত আমি যেনেদৰে প্ৰদূষণ বৃদ্ধি কৰি আছোঁ, চন 2100 অৰ্থাৎ 2100 চনত আমাৰ সুন্দৰ পৃথিৱীখন সাধাৰণ তাপমাত্ৰা 2 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব। তেনেহ'লে আপোনালোকে জানেনে যে মাত্ৰ 2 ডিগ্ৰী চেলছিয়াছ যদি বাঢ়ি যায় তেনেহ'লে পৃথিৱীত কি কি সলনি হৈ যাব? হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'ত জানিম যে পৃথিৱীত তাপমান যদি 2 ডিগ্ৰী চেলছিয়াছ বাঢ়ি যায় তেনেহ'লে কি হ'ব পাৰে। তেনেহ'লে ব'লক আৰু পলম নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। 2014 চনৰ পেৰিছ ছামিটৰ জৰিয়তে এইটো ঘোষণা কৰা হৈছিল যে এই সভাত ছাইন কৰা সকলো দেশে মিলি কিছুমান এনেকুৱা পদক্ষেপ ল'ব যাতে 80 বছৰৰ পিছত অৰ্থাৎ 2100 চনলৈকে পৃথিৱীৰ উত্তাপ যাতে নাবাঢ়ে। আপোনালোকে এই কথা শুনি ভাল পাবনে যদি মই কওঁ যে পৃথিৱীৰ গ্ল'বেল ৱাৰ্মিঙৰ কাৰণ আমিয়েই পেট্ৰল তথা ডিজেলৰ দ্বাৰা চালিত বাহনসমূহ ব্যৱহাৰ কৰি আছোঁ, বিভিন্ন ধৰণৰ প্লাষ্টিকৰ আৱৰ্জনা গোটাইছোঁ, গছ কাটিছোঁ আৰু এইবিলাকৰ কাৰণে পৃথিৱীত উত্তাপৰ পৰিমাণ বৃদ্ধি হৈছে। তাপমান 2 ডিগ্ৰী চেলছিয়াছ বৃদ্ধিৰ ফলতেই সাগৰীয় পৃষ্ঠ 1.6 ফিট বৃদ্ধি পাব। তাৰ ফলত সাগৰীয় উপকূল অঞ্চল পানীত ডুব যাব আৰু ভয়ানক বানৰ সংহাৰ হ'ব। এনেধৰণৰ ঘটনাসমূহকে ক্লাইমেট চেঞ্জ বুলিও কোৱা হয়। যদি এনে হয়, ভাৰতৰ আৰ্থিক ৰাজধানী মুম্বাইত ইয়াৰ প্ৰকোপ দেখা পোৱা যাব। পৃথিৱীৰ ইকুৱেটৰৰ আশে-পাশে থকা দেশসমূহত উত্তপ্ত বতাহ বা উত্তপ্ত তৰংগৰ সীমা 3 মাহ পৰ্যন্ত বৃদ্ধি পাব। তাৰ ফলত সেই অঞ্চলত থকা মানুহৰ পৰিমাণ হ্ৰাস পাব, খাদ্যৰ নাটনি হ'ব, কাৰণ সেই অঞ্চলত কোনো ধৰণৰ কৃষিকাৰ্য কৰিব পৰা নাযাব। তাপমাত্ৰা 2 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'লে ইয়াৰ প্ৰকোপ সাগৰ মহাসাগৰসমূহতো পৰিলক্ষিত হ'ব আৰু পানীৰ তাপমাত্ৰা বৃদ্ধিৰ ফলত সাগৰত থকা কোৰেল ৰীফ জীৱিত অৱস্থাত নাথাকিব। ইয়াৰ পৰিমাণ 99% পৰ্যন্ত হ্ৰাস হ'ব। ফলত সাগৰত বাস কৰা জীৱসমূহৰ প্ৰায় 90 লাখ প্ৰজাতি বিপদত পৰিব। ইউৰোপীয়ান জিঅ' ছায়েন্স ইউনিয়নৰ বৈজ্ঞানিকসকলে 2016 চনত এটা গৱেষণা কৰিছিল যে 2100 চনলৈকে পৃথিৱীৰ তাপমাত্ৰা 2 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হোৱাত কিমান আশংকা আছে। আৰু ইয়াৰ উত্তৰত তেওঁলোকে পালে যে 2100 চনলৈকে ইয়াৰ আশংকা 95% পৰ্যন্ত আছে। আমি জানো পৃথিৱীৰ অক্সিজেনৰ 20% এমেজন জংঘলৰ দ্বাৰা প্ৰাপ্তি হয়। যদি পৃথিৱীৰ উত্তাপ 2 পৰা 3 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হয় তেনেহ'লে সেই এমেজন জংঘল জ্বলি যাব। আমি জানো যে গছে CO2 অবজাৰ্ভ কৰি আমাক অক্সিজেন দিয়ে, কিন্তু এই জংঘলখন জ্বলি গ'লে বহুতো CO2 অবজাৰ্ভ নোহোৱা হৈ থাকিব, যাৰ ফলত পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ব আৰু তেতিয়া মানুহৰ কি হ'ব সেইটো হয়তো মই কোৱাৰ কোনো প্ৰয়োজন নাই। উত্তাপ বৃদ্ধিৰ ফলত পৃথিৱীৰ নৰ্থ প'ল আৰু চাউথ প'লত থকা বৰফবিলাক গলি যাব। তেতিয়া পৃথিৱীত সৃষ্টি হ'ব ভয়ানক বানপানী, লগতে প্ৰায়বিলাক দেশ দ্বীপলৈ পৰিণত হ'ব। চীন তথা ভাৰত হৈছে কৃষিপ্ৰধান দেশ আৰু এই উত্তাপ বৃদ্ধিৰ ফলত এনে দেশসমূহ কৃষিকাৰ্যৰ বাবে সুচল হৈ নাথাকিব। তেতিয়া মানুহৰ কি হ'ব এবাৰ ভাবকচোন। চাউথ ব্ৰিটেইনত তাপমান 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হ'ব, অৰ্থাৎ ACৰ ডিমাণ্ড বৃদ্ধি হ'ব। লগতে বৃদ্ধি কৰিব লাগিব বিদ্যুৎ উৎপাদনৰ ক্ষমতা। যদি উত্তাপ আৰু অলপ বৃদ্ধি হয় তেতিয়া পৃথিৱীৰ প্ৰায়বিলাক গছ-গছনি জ্বলি ছাই হৈ যাব, আকাশত ক'লা ধোঁৱাই ছানি ধৰিব। মাত্ৰ কেনেডা আৰু চাইবেৰিয়াৰ দৰে ঠাই কিছু সুচল অৱস্থাৰ হ'ব। হ'লেও এচিড বৰষুণৰ ফলত বিভিন্ন বেমাৰ আজাৰৰ বাহ হ'ব আৰু লাহে লাহে মানৱ সভ্যতা মৃত্যুমুখী হ'ব। এতিয়া প্ৰশ্ন হয় যে তাপমান আমি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰিম? আৰু ইয়াৰ উত্তৰো সিমানেই সহজ। পৃথিৱীখন সেউজীয়া কৰি ৰাখিব লাগিব, প্ৰদূষণৰ মাত্ৰা কমাব লাগিব, অনাৱশ্যকীয় বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব, পানীৰ ব্যৱহাৰ জানিব লাগিব। আপোনাৰ এটা সৰু পদক্ষেপে পৃথিৱীৰ আহিবলগীয়া দিনসমূহ সলনি কৰিব পাৰে, কিন্তু সেই পদক্ষেপ কোন দিশে ল'ব সেইটো ভালদৰে চিন্তা কৰিব। তেনেহ'লে আজিলৈ ধন্যবাদ।